আঙুলতা ডেকাক এতিয়া ট্ৰল কৰি আছে। তই বোলে নিজৰ সংসাৰখনকে ধৰি ৰাখিব নোৱাৰিলি, তই আনক এতিয়া পৰামৰ্শ দিবলৈ আহিছ, আনক নীতি শিক্ষা দিবলৈ আহিছ, এনেকৈ কৈ আছে। তই আঙুলতা ডেকাই কৈছিলে যেনিবা, ঐ ছোৱালীখিনি তহঁতি এতিয়া বিয়া নেপাতিবি, প্ৰথমতে তহঁতৰ বেংক বেলেঞ্চ গৰম কৰি ল, তাৰ পাছত বিয়া পাতিবি। আঙুলতা ডেকাই কৈছে যেনিবা, মোৰ এতিয়া বেংক বেলেঞ্চ পূৰা গৰম হৈ আছে, মই লওঁ বুলি ক'লে এতিয়া গাড়ী এখন ল'ব পাৰোঁ, লওঁ বুলি ক'লে এতিয়া মানে বনাওঁ বুলি ক'লে এতিয়া ঘৰ এখন বনাব পাৰোঁ, মোৰ এতিয়া বেংক বেলেঞ্চ গৰম হৈ আছে, তহঁতি সোনকালে বিয়া নেপাতিবি, প্ৰথমতে বেংক বেলেঞ্চ গৰম কৰি ল বুলি কৈছে। তো সেই কথাটো তেনেকৈ কৈছিলে। তই এতিয়া একাংশই ট্ৰল কৰি আছে, তই বোলে নিজৰ সংসাৰখনকে বোলে বচাব নোৱাৰিলি, এনেকুৱা কৈ আছে। তই কি কবি এইটো? এই আঙুলতাই ঠিকেই কথা কৈছে। এখিনি লোকে তাক বেয়া বুলি ভাবিলে নহ'ব। আঙুলতাই মহিলাখিনিক ছোৱালীখিনিক কৈছে পটককৈ বিয়া নেপাতিবি, ঠিকেই কৈছে, কিন্তু নিজৰ যদি বেংক বেলেঞ্চ যদি পইচা পাতি গোটাই নলওঁ বেংকত, তহঁতৰ দিগদাৰ হ'ব। কাৰণ আজি পুৰুষে ইমানখিনি সুবিধা কৰি দিব নোৱাৰে, নিজৰ পইচা পাতি নহ'লে দিগদাৰ হয় চলিবলৈ। আজিৰ যুগত যিমান কষ্ট হৈছে সেইটো কাৰণে কিন্তু বহুত সমস্যা হয়, কিন্তু নিজেও টকা পইচা থাকিব লাগিব। এনেই পটককৈ বিয়াখন পাতি দিওঁ বুলি ক'লে নহয়। আঙুলতাই কিন্তু যি কথা কৈছে ৰাইট কথা কৈছে, কিন্তু নিজৰ পাৰ্চনেলি কথা কোৱাটো যেনিবা বেয়া কথা। কিন্তু আঙুলতাক এখিনিয়ে যেন একাংশ লোকে কৈ আছে নিজৰে সংসাৰ, সেইটো কিন্তু ভুল পথ। কিন্তু আঙুলতাই কোৱা কথাষাৰ কিন্তু ঠিক কথা। আঙুলতাই কিন্তু নিজৰ যিয়ে নহওক কথা, কিন্তু যিখিনি মহিলাক কৈছে, ছোৱালী শিক্ষকক কৈছে পটককৈ বিয়া নেপাতিবি, মোৰ যি হৈছে মই এনেকৈয়ে পইচা পাতি গোটাই মই ধুনীয়াকৈ চলিছোঁ, মই এতিয়া লওঁ বুলি ক'লে আজি গাড়ী ল'ব পাৰোঁ, আজি ঘৰ বনাব পাৰোঁ, আজি বস্তু কিবা ভাল বস্তু এটা ল'ব পাৰোঁ। কিন্তু সেইটো কাৰণে কৈছে, কিন্তু পুৰুষ হ'লে কিন্তু আশা কৰি থাকিলে আজিকালি নহ'ব। নিজৰো বেংক বেলেঞ্চ থাকিলে ধুনীয়াকৈ চলিব পৰা হয়। আজি পুৰুষক যদি কিবা এটা বস্তু যদি খোজে, পুৰুষে দিব ক'ৰ পৰা তেনেকৈয়ে কিন্তু এখন সংসাৰো ভাঙি যায়। কিন্তু নিজৰ যদি ধন থাকে বেংক বেলেঞ্চত, তেতিয়া সেনেকৈয়ে ধুনীয়াকৈ চলিলে পুৰুষ আৰু পতি পত্নীয়ে ধুনীয়াকৈ মিলিজুলি এখন সংসাৰ হয়। কিন্তু তেনেকুৱা এটা পইচা পাতি অভাৱ আতনিটো এখন সংসাৰো ভাঙে কিছুমানবোৰ। সেই কিন্তু ঠিকে কথা কৈছে, বেংক বেলেঞ্চ থাকি পেলাইহে বিয়া পাতিব লাগে। মই কিন্তু এইটো কথা ৰাইট কৈছোঁ। আৰু তাই যিষাৰ কথা কৈছে সেইটো বেয়া কথা নহয়, ধুনীয়া কথা কৈছে। কিন্তু মই এইটো কৈছোঁ দেই মহিলাখিনিক, কিন্তু যি ভাবক, মই কিন্তু ঘপককৈ কিন্তু বিয়া পতাৰ কথাটো ভুল দেখিছোঁ। পইচা পাতি গোটাই লওক, বেংক বেলেঞ্চ গোটাই লওক, তেতিয়া পাতিব কৈছোঁ দেই। মই এইটো ঠিকেই ভাবিছোঁ। এইটো সঁচাকৈ মানে আঙুলতা বাইদেউ ব্যক্তিগত জীৱনটো যিয়ে নহওক, হয় হয়, এইটো পাৰ্চনেল লাইফ হয়, হয়, সেই কথাটো খুচৰিব নালাগে, দৰকাৰ নাই। যিটো কথা কৈছে আপোনালোকে সেই কথাটোত যদি আপোনালোকৰ দৃষ্টিভংগীৰে যদি বেয়া দেখিছে, আপোনালোকে সেই কথাটোত সমালোচনা কৰক, সেই কথাটোত আপোনালোকে বিতৰ্ক কৰক। আঙুলতা বাইদেউ পাৰ্চনেল লাইফটোৰ কথা ক'ব নালাগেতো আপোনালোকে। হয় আকৌ, এইটো একদমেই বেয়া কথা। বেয়া কথা দেই। আজি আপোনালোকে ট্ৰল কৰিছে আঙুলতা বাইদেউক সেই পাৰ্চনেল লাইফৰ কথা কৈ, কালিলৈ আপোনালোকৰো হৈ যাব পাৰে। তেতিয়া আপোনালোকক যদি ট্ৰল কৰা যায় কেনেকুৱা লাগিব সেইটো ক'লোঁ। আঙুলতা বাইদেউটো ভাল কথাহে কৈছে, তহঁতি সোনকালে বিয়া নেপাতিবি। ঠিকে কৈছে। তো আজিকালি কিছুমান মানে ল'ৰা ছোৱালী একেবাৰে সোনকালে বিয়া পাতেতো, মানে সোনকালে বিয়া পাতে, আৰু বিয়া পতাৰ পাছত মানে দিগদাৰ হয়গৈতো। এতিয়া নিজৰ হাতত যদি পইচা পাতি যদি থাকে, নিজ ইচ্ছামতে যিকোনো এটা বস্তু লওঁ বুলি ক'লেও ল'ব পাৰিব, কিবা এটা খাওঁ বুলি ক'লেও খাব পাৰিব। ঠিক আছে, মানে নিজৰ গিৰিয়েকক মানে ইমান এটা প্ৰেছাৰ দিবলগীয়া মানে নহয়গৈ। আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা বহুতো দেখিছোঁ দেই, মানে নিজৰ যদি ধন টকা পইচা নাথাকে, যোনখন ঘৰলৈ বিয়া পাতি যাব নহয় সেইখন ঘৰত বহুত কথাও শুনিব লগা হয়। মানে ধৰি লওক তেনেকুৱা নিচিনা। সেইটো কাৰণে আঙুলতা বাইদেৱে একদম সঠিক কথা কৈছে। এই বস্তুটো এতিয়া ছ'চিয়েল মিডিয়াত পুৰা ভাইৰেল হৈ আছে, পুৰা বিতৰ্ক হৈ আছে। কিন্তু আঙুলতা বাইদেৱে কিন্তু ধুনীয়াকৈ কথা কৈছে। কিন্তু নিজৰ যিয়ে নহওক, কিন্তু এই মহিলাখিনিক বেংক বেলেঞ্চ নোহোৱাকৈ বিয়া পাতিব কোৱা নাই। কাৰণ নিজে এটা বস্তু ল'ব পাৰিব নিজৰ ধন থাকিলে। আৰু তেনেকৈ ধৰণে সৰু সৰু ল'ৰা ছোৱালী বিয়া পাতে, আজি কেইদিনমান দুমাহ তিনিমাহ থাকি ঘৰলৈ গুচি আহে, কিমান ডাঙৰ ডাঙৰ কাণ্ড হয়। কিন্তু বিয়া পতা কথাটো ভাবিব নালাগে। কিন্তু টকা পইচা গোটা কিবা এটা ইনকম কৰিব লাগে, পঢ়ি শুনি ভাল মানুহ হ'ব, সেইটোকে চিন্তা কৰিব লাগে দেই। আঙুলতা কথা খুচৰি থকাটো মহা ভুল হৈছে দেই। কিন্তু ঠিকে কথা কৈছে, মই সেইটো কথা কৈছোঁ। ঠিক কথা কৈছে, এইটো বেয়া কথা কৈছে বুলি ক'লে নহ'ব। একাংশই কৈ আছে বোলে মানে 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 যিটো কৈছে মানে যা বোলে বেংক বেলেঞ্চ জিৰ',
সিহঁতৰ মানে চিন্তাধাৰাও জিৰ' জিৰ'। হয়তো নকওঁ জিৰ', হয়, চিন্তাধাৰা হয়, মানে হয়, জিৰ' মানে এইটো হয়, বুজাইছে হয়, মানে শিক্ষা থকা মানুহজনৰ শিক্ষা থাকিব ভাল কথাই চিন্তা কৰিব হয়, হয়, কিন্তু জিৰ' এইটো বুজাইছে হয়। আজি আপোনাৰ ওচৰত যদি পইচা নাথাকে আপুনি ব্যৱসায় এটা কৰিব নোৱাৰিব নোৱাৰিব সেই কথাটোহে কৈছে কৈছে, ভাল কথাই আৰু কৈছে। একাংশ লোকে গৈ পিনে আকৌ ওলোটাটো বুজি আছে উল্টা ভাবি আছে অঁ সেইটো ভুল পথ ভাবি এইটো কৈছে বেংক বেলেঞ্চ জিৰ' জিৰ' আপোনাৰ মানে চিন্তাধাৰাও জিৰ' জিৰ' চিন্তাধাৰা মানে হয়, মতলব বস্তুটো আঙুলতা বাইদেৱে মানে কথাটো বেলেগ এটা পাকত ক'ব লাগিছিলে অঁ। কিন্তু কৈ পালে তেনেকৈ তেনেকৈ মানে আৰু কথা এষাৰ কয় নহয় কথাতে বতা পায় কথাতে গতা খায় বুলি কয় অঁ, নহয় সেই পটককৈ তেনেকুৱা পিছল খাই গ'ল কৈ পালে। কিন্তু হ'লেও আঙুলতা বাইদেৱে কিন্তু এইটো খুব ৰাইট ভাল কথা কথাটোৱে কৈছে। কৈছিল ৰাইট কথা কৈছে দেই। শুদ্ধ কথাটোৱে কৈছিল শুদ্ধ যেন কথা কৈছে। বেংক বেলেঞ্চ গৰম কৰি লওঁ সেইটো কথা অঁ, এইটো ভাল কথা কিন্তু ভাল একাংশই কথা দেই। বৰ হেৰি কৰি আছে এইটো কি পোক এটা সোমালে নিজৰ তাৰপিছত খানা খালিগৈ নেকি খানা খাব নাযাওঁ ইমান গৰমত হয় হয় আৰু খানা খোৱা সময়ো নহয় এতিয়া গধূলি হৈ আছে কামো ঢেৰ এতিয়া আমি এতিয়া এনেই খাই থাকিলে নহ'ব ঘৰত বহুত কাম আছে গৰু আনিবলৈ আছে ছাগলী আনিব আছে তাকে, তাকে। যিহেতু এতিয়া কামখিনি কৰি ল'লে হ'ব গধূলি হোৱাৰ লগে লগেচোন কাম নকৰিলেচোন ৰন্ধা বঢ়াখিনি আছেই ৰান্ধনি পাত কৰিবলৈ হ'লেই তাকে। সেইটো কাৰণে মই আৰু যেনিবা এতিয়া নাযাওঁ খাবলৈ বাকী আপোনালোকে শুনিলে চেতনা বাইদেৱে ধুনীয়া কথাখিনি কৈ দিলে বাকী হ'ব দে আজিলৈ হ'ব হ'ব আপোনালোকক মানে আমাৰ গাঁৱলীয়া পৰিৱেশটো অলপ দেখাই দিছোঁ দেই চাই লওক আমাৰ মানে গাঁৱলীয়া পৰিৱেশটো দেখুৱাই দিছোঁ চাই লওক একদম সুন্দৰ একদম পৰিৱেশ মজা এইফালে জাল বাই আছে মাছটো উঠিছে না উঠা দিয়া যাবলৈ এই জগু উঠিছে নেকি আমাৰ জগুৱে জাল বাই আছে নিজৰ বুলি আহিছে নাই মাল আহিছে নাই জাল মাছ নাই ফুলাব জান নাই মাল আহিছে দেই কেলা পুঠি মাছ এই চাই লওক নিজৰ বুলি পুঠি মাছ আহিছে নাজানো নহয় এতিয়া ভালকে আহিছে মাল আহিছে দেই মাছটো আহিছে হয় নাই মজা হ'ব কেম পালি চাওঁ নিজৰ বুলি বোৱা পুঠি মাছ অকল পুঠি মাছ নিজৰ বুলি মানে মজা আৰু মানে এইটো আমাৰ ইয়াত মানে মাছ চাছ এইবিলাক উভয় নদী নিজৰ বুলি একদম মানে চাই লওক না খাল আছে না ইয়াত বানপানীটো আহিলে মানে মাছটো গুচি আহে একদম পূৰা জালটো বাই দিলে মানে মাছটো আহি যায় নিজৰ বুলি এতিয়া জগু এতিয়া পূৰা ইয়াত বাব এতিয়া জালটো তাৰ মজা পৰিৱেশ একদম পূৰা এইফালে পাহাৰটো চাওক মজা লাগে এবাৰ পৰা নাই তই এবাৰ পৰা নাই তই এবাৰ বনাব এনেই তৰা বুলি কয় এইটো ভাবিনে এতিয়া বা আকৌ জালখন কিমান ফুলাব পাৰি ইয়াক চাব লাগিব তাৰমানে মানে জাল বোৱা মানুহে জালটো পূৰা ভালছে ফুলাব পাৰিব লাগিবতো তেতিয়াহে নিজৰ বুলি অঁ জালটো ফুলাব পৰা নাই চাব লাগিব নে আৰু আছে নেকি আৰু আছে নেকি মাছ এতিয়া জাল বাব এতিয়া আঁতৰ পৰা দেখাব লাগিবতো তোৰ মাছেই যাব দেখোন তেনেকৈ হেৰি কৰিলে নিজৰ বুলি জাল বাব এতিয়া দেই চাই থাকিব নিজৰ বুলি আৰু জাল এখোৱা বাব তাৰপিছত সামৰি মাৰ ভিতৰতো নিজৰ বুলি এই খোৱাত কিমাননো মাছ আহে সেইটোকে চাব লাগিব চাই থাকক একদম পূৰা ফাউংকৈ পাব এতিয়া জালটো এনেকৈ লৈ ল'ব লাগিব চাই লওক পূৰা এতিয়া জাল পাব এতিয়া চাই লওক লগা বুঢ়া অকণমান মিছ মাৰিলে অলপ মিছ মাৰিলে মানে বেকা হৈ থাকিলে বস্তুটো নিজৰ বোলে বেকা হৈ থাকিলে মালদানা মালদানা আহিছে না এতিয়া নাই এজন নাই এটাও নাই এই মিছ মাৰিলে এইবাৰ মিছ মাৰিলে তো আপোনালোকক দেখুৱাই দিলোঁ মানে এই মাৰি গ'লতো সেইটো কাৰণে মাছটো নাইকিয়া হৈ গ'ল বস্তুটো বাকী ভিডিঅ'টো ইমানখিনি আছিল আৰু মানে কমেণ্ট চমেণ্ট মাৰি দিব নিজৰ বুলি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিজৰ বুলি চাই লওক পাহাৰখন দেখাইছোঁ আপোনালোকক চাই লওক